হেল্ল' এভৰিৱান, আজিৰ ভিডিঅ'টো মই অফিচৰ পৰা ষ্টাৰ্ট কৰিছোঁ। ইয়াৰ 9:30 মান হৈছে। মই মোৰ অফিচ পালোঁগৈ। অফিচত কিনো কাম কৰোঁ তাকে আজি আপোনালোকক অলপ আভাস দিম বুলি ভাবিলোঁ। তলাটো খুলি ল'লোঁ আৰু খুলি লৈ মই মোৰ অফিচৰ ৰুমটোৰ যিখিনি খিৰিকী আছে গোটেইখিনি খুলি দিওঁ, কাৰণ খুলি দিলে ৰ'দ পৰে আৰু কাম কৰিও ভাল লাগে। গৰমটো এইকেইদিন বহুতকৈ পৰিছে আৰু সেইকাৰণে অফিচত কিন্তু ফেন আছে দেই, মোৰ ফেনখন চলাই ল'লোঁ। আৰু তাৰপাছত মই গডৰেজৰ পৰা যিখিনি প্ৰয়োজনীয় নথি পত্ৰ বা মোৰ অফিচৰ যিখিনি বহি আছিলে, য'ত মই মোৰ ৰেকৰ্ডছবিলাক সদায় ৰাখি যাওঁ, সেই গোটেইখিনি উলিয়াই ল'লোঁ। আৰু উলিয়াই লোৱাৰ পাছত আমাৰ এইটো ডিভাইচ হয় দেই, লগতে এটা স্কেনাৰ আছে যাৰ জৰিয়তে আমি একাউণ্ট খুলি দিব পাৰোঁ। তাৰপাছতে আপোনালোকে হয়তো গম পাই যে আমি তাতে বিগিন কৰিব লাগে ডিভাইচত। আৰু এইটো আমাৰ ষ্টাম্প হয়, চব বিঅ'তে থাকে ষ্টাম্পটো, আৰু তাতে ডেট, মান্থ আৰু ইয়েৰ থাকে। আৰু প্ৰত্যেক দিনাখনেই আমি চেঞ্জ কৰিব লাগে, কাৰণ ডিপ'জিট বা উইথড্ৰ কৰিলে ষ্টাম্পটো লগাব লাগে, আৰু সেয়েহে আমি ডেটটো চেঞ্জ কৰিব লাগে। আৰু প্ৰথমতেই চেঞ্জ কৰি এখন আমাৰ পষ্টমাৰ্ক বুক হয়, তাত ডেইলি মই ষ্টাম্প মাৰি চহী কৰিব লাগে, কৰি ল'লোঁ। আৰু এইখিনি হৈছে নতুন পাছবুক, যিটো একাউণ্ট খোলা হৈছিল। আৰু এই পাছবুক আহিলে তাৰ গোটেই ডিটেইলছখিনি, একাউণ্ট নাম্বাৰটো, RD স্পেচিমেণ্ট বুক, SSA বা SB স্পেচিমেণ্ট বুকত একাউণ্ট নাম্বাৰবিলাক লিখি ৰখা হয়, আৰু লিখি হোৱাৰ পাছত তেওঁলোকক দি দিয়া হয় একাউণ্টবোৰ, আৰু হৈ গ'ল। তাৰপাছত মোৰ ওচৰত ককা এজন আহিছিলে, তেখেতে একচুৱেলি পইচা উঠাব আহিছিলে, আৰু তেখেতৰ এয়া দেখিছেনে, স্কেনাৰত মই ফিংগাৰ লৈ তেখেতৰ পইচাখিনি মই উলিয়াই দিলোঁ। তাৰপাছত অকণমান পানী খাই ল'লোঁ, কাৰণ হাইড্ৰেট হৈ থাকিব লাগে আমাৰ বডিটো। এইখন কিবা এখন ন'টিচ আহিছিলে, আমাৰ ন'টিচ আহিয়ে থাকে, কি কাম কৰিব লাগে, টাৰ্গেট থাকে। তাৰপাছত এয়া দেখিছেনে, নতুন একাউণ্ট হয়। এই নতুন একাউণ্টবিলাকৰ যিখিনি ফৰ্ম ফিল আপ কৰিব লাগে, গোটেই কামখিনি মই কৰি ৰাখিছিলোঁ, কিন্তু তাতে মোৰ ষ্টাম্প মাৰিব আছিলে আৰু মোৰ চাইন কৰিব আছিলে। তো সেইকাৰণে মই ষ্টাম্প মাৰি চাইন কৰি এখন এখনকৈ মই কমপ্লিট কৰিলোঁ। তাৰপাছতে বাইদেউ এগৰাকী আহিলে, তেখেতে নিজৰ একাউণ্টত কিমান পইচা আছে তাকে চেক কৰিব বিচাৰিছিলে। তো মই তেখেতৰ মোবাইলটোৰ পৰা বেলেঞ্চ চেক কৰিলোঁ। তাৰপাছত এয়া পেণ্ডিং RPLI কেইখনমান আছিলে, ডিপ'জিট মই একেদিনাখনেই কৰি দিওঁ পাছবুক জমা ৰাখি RPLI। তো সেইকাৰণে মই লাহে লাহে RPLI ট্ৰানজেকশ্যনখিনি কমপ্লিট কৰিলোঁ। আৰু ডিপ'জিট হোৱাৰ পাছতে আমি RPLI যিখন বহি আছে তাতে ৰেকৰ্ডছবিলাক ৰাখোঁ। তো সেইকাৰণে মই ট্ৰানজেকশ্যন হোৱাৰ পাছত গোটেইবিলাক ৰেকৰ্ড তাতে লিখি আছোঁ। আৰু এই গোটেইখিনি কাম হোৱাৰ পাছত মই ভাবিলোঁ, যিহেতু এতিয়া কোনো অহা নাই অফিচলৈ, মই মোৰ গডৰেজটোকে অকণমান চাফা কৰি ল'ম বুলি ভাবিলোঁ, কাৰণ পৰিপাটি হৈ থাকিলে নিজৰো কাম কৰি ভাল লাগে। তো মই গোটেইখিনি চাফা কৰি, তাৰপিছত আপোনালোকৰ লগত মই এইটো দেখিছেনে, থাৰ্মেল প্ৰিণ্টাৰ আনবক্সিং কৰিম এতিয়া দেই। মানে চব ডিভিজনত দিছেনে নাই নাজানো, কিন্তু 3-4 দিনমানৰ আগতে আমাৰ দৰং ডিভিজনত এই প্ৰিণ্টাৰটো দিয়া হৈছিলে। আৰু এই দেখিছেনে, মোৰ ABPM গৰাকী আহি পালে, আৰু তেখেতে লৈ আহিছিলে যিখিনি মেইল আছিলে, আৰু মই লিখি ল'লোঁ। তাৰপাছত এগৰাকী আইতা আহিছিলে পইচা উঠাবলৈ। তাৰপাছত এইখন হৈছে BO ডেইলি জাৰ্নেল, যিখন আমাক মষ্ট ইম্পৰ্টেণ্ট হয়। তাতে আমি ডেইলি যিমান ট্ৰানজেকশ্যন কৰিলোঁ গোটেই চামাৰীটো তাতে লিখি ৰখা হয়, আৰু চাব অফিচৰ পৰা যি একাউণ্ট পঠিওৱা হয় তাৰ লগত আমি মিলাই চাওঁ যে আমাৰ ডেইলি একাউণ্ট মিলি আছেনে নাই, আৰু এইখন ভৰাই ল'লোঁ। তাৰপাছত BOৰ পৰা SLA যিখন ব্ৰাঞ্চ অফিচ ডেইলি একাউণ্ট যায়, সেইখনত মই এতিয়া ফিল আপ কৰিব লৈছোঁ, আৰু ফিল আপ কৰি হোৱাৰ পাছতে মই ABPMৰ হাতত সেইখন চাব অফিচলৈ দি পঠাম। ছ' হোপ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে আৰু আভাস ল'ব পাৰিলে কি কাম থাকে। ছ' আজিলৈ বাই বাই।